যাৰ যাৰ জিঅ' টেকিং সখী বাইদেউসকলে কৰা নাই, 10 মে'ৰ পিছত নিজৰ জিঅ' টেকিং আপোনালোকে নিজে কৰাই ল'ব। ভাল হ'বনে? এতিয়া অৰুণোদয় হ'ল, চাউল হ'ল, কলেজত এডমিশ্যন হ'ল, জিঅ' টেকিং হ'ল। এতিয়া মই নতুন দুটা কথা আপোনালোকক কম। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত কম দামত দালিও পাম, আমি নিমখো পাম আৰু চেনিও পাম। 1 অক্টোবৰৰ পৰা বজাৰতকৈ 30 টকা কম দামত চেনি পাম, বজাৰতকৈ 30 টকা কম দামত আমি নিমখ পাম আৰু 10 টকা, আৰু বজাৰতকৈ কম দামত আমি 30 টকা কম দামত চেনি আৰু দালি পাম। তাৰমানে আমি চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, আৰু কি লাগে? আৰু কি লাগে? এতিয়া সকলোৱে কৈ আছে মিঠাতেল লাগে, কিন্তু মই এটা বেলেগ কথা কম। গেছৰ চিলিণ্ডাৰৰ দাম কিমান? বজাৰত হ'ল 950, কিন্তু এজেঞ্চিবিলাকে 50 কৰি 1050 লৈ লয়। 1 অক্টোবৰৰ পৰা আপোনালোকক মই গেছৰ চিলিণ্ডাৰ 600 বা 650 টকা আৰু এটা শুনক, যেতিয়া উজলা গেছ থকা মানুহে গেছ কিনিব যাব, গেছৰ চিলিণ্ডাৰ 250 টকাত পাই যাব। কাৰ কাৰ উজলা গেছ আছে হাত দাঙকচোন। বাপৰে, ইমানত দিব লাগিব? আৰু এবাৰ হাত দাঙকচোন উজলা গেছ। বাপৰে, তথাপিতো দিব লাগিব। হ'ব, উজলা গেছ কিমান টকাত পাম? 250। আৰু বাকী গেছ কিমান টকাত পাম? 600 বা 650। হ'ব, এতিয়া 10,000টো কেতিয়া পাম? 10,000টো কেতিয়া পাম? আচ্ছা, 10,000ৰ লিষ্টত কাৰ কাৰ নাম আছে হাত দাঙক। কিমানৰ নাম আছে? লাগিব 10,000? পুৰা পাক্কা লাগিবই? ঠিক আছে, 10,000 লাগিবনে পিছত আৰু লাগিব? আৰু লাগিব। এতিয়া মই বুজাই দিওঁ 10,000টো কেতিয়া পাব। অলপ শুনি ঠাণ্ডা শুনক, অলপ মনে মনে হওক, তেতিয়া শুনি কব পাৰিম। 10,000 টকা জুন মাহত নলবাৰী, বৰক্ষেত্ৰী আৰু টিহু ধৰ্মপুৰৰ ৰাইজে আপোনালোকে পাই যাব। হ'ব, সংগ্ৰামত মিটিং পাতিব, কিন্তু এই জেগাটো কম হ'ব। আপোনাৰ সমষ্টিত 40,000 পাব, জয়ন্তৰ সমষ্টিত 40,000। ডাঙৰ পথাৰ ল'ব লাগিব, আৰু সিদিনাখন মই ফ্ৰী নাহো, মোক ভাত খুৱাব লাগিব। তেনেকে ফাংচন কৰা মানুহে গান গাব হলে টকা লয় নে নাই? 10,000 টকা চেক পিলাব, আগদিনাখন ময়ো টকা লম। টকা মানে ভাত, সেইদিনাখন ভাত পানী খাইহে যাম। হ'ব, ঠিক আছে। আৰু সিদিনাখন ভাত হোটেলৰ পৰা দিলে নহব, মহিলাই বনাব লাগিব। আৰু মহিলাক মই নিজেও খুৱাম, ভাত একেলগে খাম, চেকু দিম, ভাতো খুৱাম। হ'ব, যদি চবকে খুৱাব লাগে আৰু দালি চব্জি খুৱাব লাগিব।
আৰু যদি মই অকলে খাব লাগে মাছে মাংসই খাব পাৰিম। শ্ৰদ্ধা ৰাইজ, এই 10,000 টকাটো আমি কিয় দিছো? এনেতো ফূৰ্তি লাগে 10,000 পাম, কিন্তু বিহালীত আমি 10,000 টকাটো দিব মিটিং পাতিলো, 30,000 মহিলা চেক দিলো। এগৰাকী মহিলাই মোক কলে যে মামা সেলফি উঠি, বলো উঠ, মোবাইলটোৱে কাম নকৰে। এইটো মোবাইল এতিয়া দলিয়াই দিম, নতুন মোবাইল কিনিম। যদি মোবাইল আপোনালোকক দিব লাগে, অহাবাৰ গভৰ্ণমেণ্ট আহিলে মোবাইল মই আপোনালোকক দিম। কিন্তু এই 10,000 টকাটো স্বামীৰ ব্যৱসায় দিয়ক, মোৰ আপত্তি নাই। ঘৰত নিজে ব্যৱসায় কৰক, মোৰ আপত্তি নাই। যিসকলে ভাল কামত খৰচ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 দিম, আৰু যোনে 25,000 ভালকৈ খৰচ কৰিব তেওঁক আমি 50,000 টকা দিম। এই কথা মই কৈছো। ক'ত কৈছো? য'ত বিল্লেশ্বৰ মন্দিৰ আছে মই তাতে কৈছো। তাৰমানে কামটো হ'ব, হয় নে নহয়? গতিকে এই 10,000 টকাটো ভাল কামত খৰচ কৰিব। আৰু এটা কথা, যাৰ 3টা বাচ্চা থকাৰ কাৰণে 10,000 পাইছে, তাৰ যদি বাচ্চা 4টা হৈ যায় নাপাব, কিন্তু পিছত হয়নে? সেইটো মনত ৰাখিব। কিন্তু ফটো লগ শ্ৰদ্ধা ৰাইজ, মোক কিছুমান মানুহে কয় যে এওঁ খালি মহিলাক আঁচনি দিয়ে। এতিয়া মই আপোনালোকক এটা কথা সুধো, যদি অৰুণোদয় আঁচনিৰ মহিলাই টকা পায়, ঘৰত টকাটো খৰচ কৰিলে লাভ কাৰ হয়? মতা মানুহজনৰ, হয়নে নহয়? মতা মানুহজনৰ কষ্ট কমে নে নাই? যদি চাউল, দালি, নিমখ, চেনি, গেছ কম দামত পায়, মতা মানুহজনৰ চিন্তা কমিব নে নাই? যদি কলেজত নামভৰ্তি বিনামূলীয়া হয়, মতা মানুহজনে সুদত টকা ল'বলগীয়া হ'বনে নহয়? আৰু যেতিয়া ছোৱালীৰ নিযুত মইনা দি ছোৱালীৰ শিক্ষাৰ দায়িত্বটো নামাই লয়, বাপেকৰ কষ্ট লাঘৱ হয়নে নহয়? ঠিক কৈছো মই। তাৰমানে আমাৰ আঁচনি দেউতাকৰ কাৰণেও, আমাৰ আঁচনি মাকৰ কাৰণেও, আমাৰ আঁচনি ল'ৰাৰ কাৰণেও, আমাৰ আঁচনি ছোৱালীৰ কাৰণেও। শ্ৰদ্ধা ৰাইজ, লুঙি, ধুতি, অৰুণোদয়, নিযুত মইনা, কোনটো ভাল? কোনটো ভাল? সূতা কম্বল মহিলাৰ 10,000 টকা, কোনটো ভাল? শ্ৰদ্ধা ৰাইজ, সূতা কম্বল, লুঙি, ধুতি মানে কংগ্ৰেছ। আৰু অৰুণোদয়, টকা নিদিয়া চাকৰি, নিযুত মইনা, বিনামূলীয়া চাউল, এইবিলাক হ'ল বিজেপি। কাক ভোট দিব? কাক ভোট দিব? শ্ৰদ্ধা ৰাইজ, এই বছৰটোত মই আপোনালোকক বহাগ বিহুৰ কথা কৈছিলো। কিয় কৈছিলো? এই বছৰটো বৰ গুৰুত্বপূৰ্ণ বছৰ। বহাগ মাহত পঞ্চায়ত আৰু চ'ত মাহত বিধানসভাৰ ইলেকশ্যন। এই যে ইলেকশ্যন আৰম্ভ হ'ব, ই গৈ 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 অহা বছৰ বহাগৰ আগতে অসমত বিধানসভাৰ ইলেকশ্যন শেষ হ'ব। এই বছৰটো আমি সাৱধানে থাকিব লাগিব। কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও 2 লাখ টকা ঘোষ দিব লাগিছিল। এছিএছ এপিএছৰ কাৰণে কোটি টকা ঘোষ দিব লাগিছিল। আজি বিজেপিৰ দিনত ল'ৰা ছোৱালীয়ে চাকৰি পায়, কোনো বাপৰ বেটাই তামোল এখনো খাব নোৱাৰে। ঠিক কৈছো নে নাই? 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছো। যদি 1 লাখ টকাকৈ ললোহেঁতেন, মোৰ ঘৰত 1500 কোটি টকা জমা হ'লহেঁতেন।
কিন্তু তেতিয়া ৰিক্সা চালকৰ ল'ৰাই চাকৰি নাপালেহেঁতেন, ঠেলা চালকৰ ল'ৰাই চাকৰি নাপালেহেঁতেন, তামোল পাণৰ দোকানী ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপালেহেঁতেন। আজি আমি আমাৰ অসমৰ জীৱনলৈ পৰিৱৰ্তন আনিলো। চাকৰি নামত টকা ল'ব নোৱাৰে, জিঅ' ট্ৰেডিঙৰ নামত টকা ল'ব নোৱাৰে। আজি লাহে লাহে অসমৰ জীৱনৰ পৰা আমি দুৰ্নীতি কমাবৰ বাবে চেষ্টা কৰিছো। মই প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছো। মই অলপ আগতে বৰপেটাত কৈ আহিছো, শিকোতে সময় লাগিলে, বুজোতে সময় লাগিলে, তথাপিতো যোৱা 4 বছৰ মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ, অৰুণোদয়, নিযুত মইনা, বিনামূলীয়া চৰকাৰী চাকৰি, আদৰ্শ অৰুণোদয় কেন্দ্ৰ, আদৰ্শ অংগনবাদী কেন্দ্ৰ, ধানৰ দাম 600 টকাৰ পৰা 2500, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল, প্ৰতিটো ক্ষণ ৰাইজৰ বাবে আমি কাম কৰিছো। কিন্তু মই আকৌ কৈছো, এই 5 বছৰ থিয়েটাৰৰ নৃত্য নাটিকা, অহা 5 বছৰ আচল থিয়েটাৰ আৰু কাম কৰিম ৰাইজৰ বাবে। এতিয়া যি কৰিছো এইখিনি মাত্ৰ নৃত্য নাটিকা, আগলৈ গৈ আৰু কৰিম। অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিম। শ্ৰদ্ধা ৰাইজ, আমি উদ্যোগিক সন্মিলন পাতিছো। 5 লাখ কোটি টকা অসমলৈ বিনিয়োগ কিয় আমি পাতিছো? আজি আমাৰ নলবাৰীৰ ল'ৰা, বৰপেটাৰ ল'ৰা, নগাঁৱৰ ল'ৰা, তেজপুৰৰ ল'ৰা 7,000 টকাৰ চাকৰিৰ কাৰণে বেংগালুৰুত যায়, কেৰালাত যায়, তামিলনাডুত যায়। বেমাৰ আজাৰ হলে চিকিৎসা কৰিব নোৱাৰে, মৃত্যু হলে ডেড বডি ঘূৰি নাহে। মই অসমত মোৰ এটাই কল্পনা, 1 লাখ চাকৰিৰ কাৰণে বাহিৰত যাওঁ, 50,000 টকাৰ চাকৰিৰ কাৰণে বাহিৰত যাওঁ, কিন্তু 7,000, 8,000 কাৰণে কোনেও যাতে বাহিৰত যাব নালাগে। মাকৰ পেটৰ ল'ৰা মাকৰ ওচৰলৈকে আমি ঘূৰাই আনিম, এই হৈছে আমাৰ অসমৰ সংকল্প। আজি নলবাৰীত পেপচি কোম্পানী, জাগিৰোডত টাটা ছেমিকণ্ডাক্টৰ, অসমত আমি এটা এটাকৈ ডাঙৰ ডাঙৰ উদ্যোগ আনিব খুজিছো, যাতে অসমৰ কোনো ল'ৰা ছোৱালী 7,000, 8,000 টকাৰ কাৰণে কলিকতা, দিল্লী, বেংগলোৰ, তামিলনাডুত যাতে যাব নালাগে। শ্ৰদ্ধা ৰাইজ, এইখন অসমত আমি অসমীয়া ধ্ৰুপদী ভাষাই কৰিলো। বিহু বিশ্ব দৰবাৰত গ'ল, ঝুমুৰ বিশ্ব দৰবাৰত গ'ল, চৰাইদেউ মৈদামে ৰাষ্ট্ৰীয় স্বীকৃতি পালে। আজি আমি গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং বনাইছো, কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আমি সমগ্ৰ অসমতে প্ৰত্যেক টাউনত ফ্লাইঅভাৰ, ৰাস্তা, মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটাল, আজি কেতিয়াও কোনেও চিন্তা কৰিব নোৱাৰা ডেভেলপমেণ্ট, উন্নয়ন, বিকাশ আমি অসমৰ মাটিলৈ নমাই আনিছো। শ্ৰদ্ধা ৰাইজ, মোৰ 4 বছৰ আৰু কংগ্ৰেছৰ 15 বছৰ, 15 বছৰৰ কংগ্ৰেছ আৰু 4 বছৰৰ বিজেপি তুলনা কৰিব। যেনেকে লুঙি আৰু অৰুণোদয়ৰ মাজত তুলনা নহয়, তেনেকে কংগ্ৰেছ আৰু বিজেপিৰ মাজতো তুলনা নহয়। শ্ৰদ্ধা ৰাইজ, আমি এখন নতুন অসম গঢ়িম। আমি অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম। ল'ৰা ছোৱালীয়ে চাকৰি পাব, যোনে চাকৰি নাপাব তাক ব্যৱসায়ৰ কাৰণে 2 লাখ টকাকৈ দিয়াৰ স্কিমো আমি আৰম্ভ কৰিছো। বেংকৰ পৰা লোন নহয়, চৰকাৰৰ পৰা 2 লাখ টকা ধৰ্মপুৰ সমষ্টিত, টিহু সমষ্টিত, নলবাৰী বৰক্ষেত্ৰীত প্ৰত্যেক বছৰে 1,000 ল'ৰা ছোৱালীক টোটেল অহা বাৰলৈকে, এইবাৰ অক্টোবৰৰ পৰা প্ৰত্যেক বছৰে
1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম যাতে যোনে চাকৰি নাপায় সিও যাতে ব্যৱসায় কৰিব পাৰে উন্নতি কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে কংগ্ৰেছক ভোটেৰে মই আকৌ কৈছো হাতেৰে নহয় দেই হাতেৰে কৈছো নে ভোটেৰে হাতেৰে কৈছো নে ভোটেৰে ভোটেৰে এই ইলেকশ্যনত কংগ্ৰেছক ভোটেৰে এনেকুৱা মাৰ এটা মাৰক আৰু যাতে এছেম্বলি ইলেকশ্যনত উঠিব নোৱাৰে বেয়া কৈছো নেকি কংগ্ৰেছক বেলট পেপাৰত এটাও ভোট নিদিব যাতে কংগ্ৰেছক আমি ব্ৰহ্মপুত্ৰ দলিয়াব পাৰো বাংলাদেশত পঠাই দিব পাৰো হয়নে নহয় লুঙি লুটি চৰকাৰ আমাক লাগে নেকি সূতা কম্বলৰ চৰকাৰ আমাক লাগে নেকি আঁঠুৱাৰ চৰকাৰ আমাক লাগে নেকি অৰুণোদয় চৰকাৰ লাগে নে নাই মহিলা 10,000ৰ চৰকাৰ লাগে নে নাই বিনামূলীয়া চাউলৰ চৰকাৰ লাগে নে নাই লাগে নিযুত মইনাৰ চৰকাৰ লাগে নে নাই বিনা পইচাত চাকৰি দিয়া চৰকাৰ লাগে নে নাই তেতিয়াহ'লে কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব বিজেপিক ভোট দিব লাগিব আৰু য'তে য'তে এজিপি উঠিছে তাতে এজিপিক ভোট দিব লাগিব ঠিকে কৈছো নে হাতী মানে পদুম পদুম মানে হাতী মানে পদুম মানে হাতী মানে পদুম মানে বঢ়িয়া তাৰ মানে ইয়াত আমি এজিপি বিজেপি পঞ্চায়ততো জিকাম এছেম্বলিতো জিকাম মোদীৰ চৰকাৰ আমি আকৌ বনাম হয়নে নহয় শ্ৰদ্ধাৰ ৰাইজ মই জিলা পৰিষদৰ কেণ্ডিডেটখিনিক আপোনালোকৰ আগত চিনাকি কৰি দিম উত্তৰ নলবাৰী আমাৰ উত্তৰ নলবাৰী মিনি ডেকা কলিতা জিকিব নাই মিনি ডেকা কলিতা হাত চাপৰি এটা বাজানী জিলা পৰিষদ হিতেশ তালুকদাৰ জিকিব নাই সকলে আশীৰ্বাদ কৰিব দেই পশ্চিম বনভাগ হিতেশ ব্ৰহ্ম জিকিব নাই জিকিব নাই বঢ়িয়া জিন্দাবাদ ভদ্ৰাপাৰ ডিম্বেশ্বৰ বেজবৰুৱা জিকিব নাই জিকিব আশীৰ্বাদ কৰক সকলোৱে হাত চাপৰি ধৰ্মপুৰ শেৱালী বৰ্মন বৰক্ষেত্ৰী পশ্চিম নলবাৰী নাজিৰুদ্দিন আহমেদ বঢ়িয়া টিহু জিলা পৰিষদ ৰুবি দাস মধুপুৰ জেডপিচি দিলীপ বৰ্মন বৰভাগ জিলা পৰিষদ গীতুমণি বৈশ্য জিকিব নাই মুকালমুৱা জাগৰা জিলা পৰিষদ দীপ্তি তালুকদাৰ জিকিব জিকিব নাই পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ চিমি বৰ্মন জিকিব নাই বৰক্ষেত্ৰী 6 জিলা পৰিষদ আনোৱাৰা খাতুন সবে জিকিবতো একদম কনফাৰ্ম 100% সঁচা
তেতিয়াহ'লে জুনত দিনটো ঠিক কৰি লওক। চন্দ্ৰদা জয়ন্ত নাৰায়ণ ডেকা বহি জুনত 2 দিন ঠিক কৰি ল'ব। একদিন ৰাতিপুৱা নলবাৰী, একদিন বৰক্ষেত্ৰী, একদিন ধৰ্মপুৰ অকল হ'ব। বৰক্ষেত্ৰীত যাব লাগিব। অভাৰলেপিং নহয় হা এতিয়া আৰু এটা খবৰ দিওঁ। 1 অক্টোবৰৰ পৰা অংগনবাড়ী দৰমহা বাঢ়িব, আশা দৰমহা বাঢ়িব, ৰান্ধনী দৰমহা বাঢ়িব, টিউটৰৰ দৰমহা বাঢ়িব আৰু বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম। সখী বাইদেউকো কিবা দিম, ঠিক আছে? এতিয়া এবাৰ নিজৰ মনৰ পৰা কওকচোন, লুঙি ভাল নে অৰুণোদয় ভাল? কংগ্ৰেছক মই কৈ আছো যে হাতৰ ছবি বাদ দিয়ক, লুঙিৰ ছবিত ইলেকশ্যন উঠক, হয়নে? কংগ্ৰেছে হাতৰ ছবি বাদ দিব লাগে, লুঙিৰ ছবিত ইলেকশ্যন উঠিব লাগে, হয়নে নহয়? এতিয়া মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি। আৰু মই কেইটামান ইলেকশ্যনৰ গুৰুত্বপূৰ্ণ কথা কম। মেম্বাৰৰ টিকেট নাই, কিন্তু বাকী মনে মনে নাথাকিলে পিছত নুশুনিব। 1 মিনিট ইয়াত মনে মনে মই কিবা এটা কথা কম। 1 মিনিট। মেম্বাৰক আমি টিকট দিয়া নাই, কিন্তু ওচৰৰ মানুহে মোক বেয়া পাব নহয়, ইয়াৰ ওচৰত মানুহকেইটা লৈ আহি মিটিংখন বেয়া কৰিছো, এনেকে নহয়। মেম্বাৰত আমাৰ টিকেট নাই, কিন্তু মেম্বাৰতো চাব ভুলতে যাতে কংগ্ৰেছৰ মানুহক ভোট নিদিয়ে। যোনে জিকিব বিজেপি এজিপিৰ ভিতৰতে জিকিব লাগিব, হ'ব? গতিকে গাঁৱত সকলো ৰাইজকে ক'ব যে বিজেপিৰ যোন ভাল, এজিপিৰ ভাল আমি দিম, কিন্তু কংগ্ৰেছক আমি জিকিব নিদিওঁ। দ্বিতীয়তে, আঞ্চলিক পঞ্চায়ত বিজেপি পদুম, এজিপি হাতী, তাতেতো মই ক'বই নালাগে, হাতী মানে পদুম, পদুম মানে হাতী, হ'ব? আৰু জিলা পৰিষদত পদুম, জিলা পৰিষদত হাতী নাই, জিলা পৰিষদত পদুম। গতিকে মেম্বাৰতো কিন্তু আমি কংগ্ৰেছ জিকিব নিদিওঁ, লুঙি ধুতি পাতি জিকিব নিদিওঁ, হ'ব? এতিয়া সকলোৱে যে পঞ্চায়তত বিজেপিক জিকাম, এছেম্বলিত বিজেপিক জিকাম আৰু পাকিস্তানক উপযুক্ত শিক্ষা দিবলৈ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিম। পাকিস্তানক শিক্ষা দিব লাগিব নে নাই? আমি মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিম নে নাই? গতিকে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি, এজিপি, এজিপি, বন্দে, বন্দে, বন্দে। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।